গাইজ, মাননীয় মুখ্যমন্ত্ৰী ছাৰে লাইভ আহি কি ক'লে এবাৰ শুনো আহকচোন। 1937 চনত অসমত বিধানসভা প্ৰথম আৰম্ভ হৈছিল। ছাৰ ছাদুল্লা সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী হৈছিল, তাক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল। তেতিয়া এটা সিদ্ধান্ত লৈছিল যে প্ৰতি শুকুৰবাৰে জুম্মা নামাজৰ বাবে 2 ঘণ্টা বিধানসভা ছুটি দিয়া হ'ব। অৰ্থাৎ 11:30 বজাতে বিধানসভা শেষ হৈ গৈছিল আৰু যদি দ্বিতীয় সেশ্যন বা দ্বিতীয় দিনটোত যদি আমাৰ দুবাৰ বহিব লাগে তেতিয়াও 2 ঘণ্টা বিৰতিৰ পিছতহে আমি বহিব পাৰিছিলোঁ। এইবাৰ বিধানসভাৰ ৰুলছ কমিটি, য'ত সকলো দলৰে বিধায়ক থাকে, সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰিলে যে আমাক জুম্মা নামাজৰ কাৰণে 2 ঘণ্টা ব্ৰেক নালাগে। যেনেকৈ হিন্দু খ্ৰীষ্টিয়ান বিধায়কসকলৰ বাবে এনেকৈ কোনো ধৰণৰ ব্ৰেকৰ ব্যৱস্থা নাথাকে, তেনেকৈ আমাৰ মুছলমান বিধায়কসকলেও জুম্মা নামাজত 2 ঘণ্টা ব্ৰেক গ্ৰহণ নকৰে। অৰ্থাৎ ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত আৰম্ভ হোৱা এটা ডাঙৰ কলনিয়েল লিগেচি এইবাৰ আমি বিধানসভাত সমাপ্ত কৰিবলৈ সক্ষম হ'লোঁ। অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই এই বিষয়ে সদনত ঘোষণা কৰাৰ লগে লগে ই এক নিয়মত পৰিণত হ'ল যে এতিয়াৰ পৰা আৰু কোনো শুক্ৰবাৰে জুমা নামাজৰ কাৰণে 2 ঘণ্টা বিধানসভাই বিৰতি নলয়। বিধানসভাই নিৰন্তৰভাৱে স্বাভাৱিক গতিত নিজৰ কাম কৰি গৈ থাকিব। দেশৰ কিছুমান ৰাজ্যত ইয়াক লৈ বিতৰ্কও হৈছে, মোক সমালোচনাও কৰিছে, কিন্তু এই সিদ্ধান্ত অকল মই গ্ৰহণ কৰা সিদ্ধান্ত নহয়, ই অসম বিধানসভাৰ এটা সৰ্বসন্মত সিদ্ধান্ত। বিধানসভাৰ লাইভ প্ৰচিডিং আপোনালোকে সকলোৱে চাই। অসমৰ সভ্যতা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত কেইবাটাও নতুন প্ৰস্তাৱৰ বিষয়ে মোৰ 3টা গুৰুত্বপূৰ্ণ এইবাৰ বিধানসভাত ভাষণ হৈছিল, 3টাতে মই উল্লেখ কৰিছিলোঁ। মোৰ ফেচবুক পেজত এই 3টা ভাষণ উপলব্ধ হৈ আছে। আপোনালোকে এই ভাষণকেইটা শুনিলে অসমৰ সম্যক পৰিৱেশ আৰু পৰিস্থিতিৰ বিষয়ে আপোনালোকে অনুভৱ কৰিব পাৰিব। উজনি অসমত বা নগাঁৱত ধিঙৰ ধৰ্ষণ কাণ্ডক কেন্দ্ৰ কৰি কিছু পৰিঘটনা আৰু ঘটনাৰ প্ৰবাহৰ সৃষ্টি হৈছিল। নগাঁৱৰ একাংশ ব্যৱসায়ীয়ে ক'লে যে আমি উজনিত মাছ নপঠাওঁ, আমি স্বাস্থ্যসন্মত মাছ আমি খাব লাগে। অস্বাস্থ্যসন্মত মাছ খালে আমাৰ শৰীৰত ক্ষতি হয়। যথেষ্ট ইউৰিয়া ব্যৱহাৰ কৰি যি মাছ পুখুৰীত উৎপাদন কৰা হয়, তাৰ ফলত আমাৰ সমাজত লাহে লাহে কিডনী যিটো ৰোগ, সেই ৰোগ অভূতপূৰ্বভাৱে বৃদ্ধি হৈছে। আমি অসমত ইমান ডায়েলিচিছ মেচিন আনিছোঁ, তথাপিতো কিডনী ডায়েলিচিছৰ কাৰণে ৱেইটিঙত পেচেণ্ট থাকেই। ইয়াৰ এটা কাৰণ হ'ল ইউৰিয়াৰে সমৃদ্ধ কৰা মাছৰ ভক্ষণ। যদি নগাঁৱৰ পৰা মাছ নাযায়, উজনি অসমত যদি আমি থলুৱাভাৱে মাছ উৎপাদন কৰিব পাৰোঁ, ই ৰাজনৈতিক অৰ্থনৈতিক কথাক বাদ দিও স্বাস্থ্যৰ ক্ষেত্ৰত ই এক পজিটিভ প্ৰভাৱ পেলাব। অৰ্থনৈতিক ব্লেকমেইলিঙৰ কথাটো মই বাদ দিছোঁ, সেই বিষয়ে বিধানসভাত যথেষ্ট আলোচনা হৈছে। সেই আলোচনা মই আজি আকৌ এবাৰ দোহাৰিব খোজা নাই। ইয়াৰ মাজত এটা মিয়া বিহু ওলালে। আমাক ইটিকিং কৰি, গালি গালাজ কৰি, ক'ৰবাত আমাৰ সভ্যতা সংস্কৃতিক ইটিকিং কৰিও কিছুমানে মিয়া বিহুৰো প্ৰচলন কৰিলে। এই মিয়া বিহু গোৱা আলতাফ হুছেইন নামৰ ব্যক্তিজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মই এটা কথা স্পষ্টভাৱে ক'ব খোজোঁ যে যিমান দিনলৈ আমি আছোঁ, যিমান দিনলৈ আমাৰ সমাজ জীয়াই থাকিব, এই সমাজত আমি স্বাভিমানেৰে সৈতে জীয়াই থাকিম।
আমাৰ সমাজ ব্যৱস্থাৰ ওপৰত কোনো প্ৰকাৰৰ আক্ৰমণক আমি গ্ৰহণ নকৰোঁ আৰু আমাক এনেকুৱা ধৰণৰ আক্ৰমণ কৰাৰ প্ৰচেষ্টাও চলাব নালাগে। আমি জিন যাব লাগে, মিলিব লাগে, মিলাব লাগে, কিছু এৰিব লাগে, কিছু ধৰি ৰাখিব লাগে। কিন্তু যদি এৰি দিয়াৰ প্ৰৱণতাৰ পৰিৱৰ্তে অকল ধৰি ৰখাৰ প্ৰৱণতাহে হয়, তেতিয়া কোনো জাতিয়েই নতুনকৈ অহা সমাজখনত জিন যাব নোৱাৰে।